ৰাজকুমাৰক জোনবাই দেশলৈ লৈ গ'ল। তাত গৈ দেখা পালে ৰাজকুমাৰে জোনবাইত আগৰে পৰা কিছুমান পৰিয়ে বাস কৰি আছে। পৰিবোৰ দেখি ৰাজকুমাৰ আচৰিত হ'ল। কাৰোবাক প্ৰকাণ্ড এটা শিল দাঙি থাকিবলৈ দিলে আৰু কাৰোবাক উল্টা কৰি ৰছীৰে বান্ধি থলে, কাৰোবাক আকৌ শিলৰ ভাৰ এখন কান্ধত লৈ থাকিবলৈ দিলে। আইতা সোনকালে অহা, আমাক সাধু শুনোৱাহি, পঢ়িবৰ সময় হ'ব নহলে। আহা আইতা। ৰবা ৰবা, এই বুঢ়া মানুহজনী ইমান খৰখেদাকৈ যাব নোৱাৰে। ক'বাত পৰিলে কঁকালে ভাঙি থাকিব। তোমালোকৰ আকৌ সাধু শুনা লেঠায়ে মৰিব। আইতা লাহে লাহে আহা। ৰাজু চোৱাচোন, আজি আকাশখনলৈ কি ধুনীয়া ফৰকাল হৈ আছে। আইতা বহা। আইতা চোৱাচোন, জোনটোলৈ কি ধুনীয়া উজ্জ্বলকৈ জ্বলি আছে। চোৱাচোন আইতা, ইমান ধুনীয়াকৈ জ্বলি আছে। আনদিনাখন এনেকুৱা নহয়চোন আইতা, আজি জোনটো বহুত ডাঙৰ আৰু বহুত উজ্জ্বল হৈছে। মোৰ নাতিহঁত, আজি পূৰ্ণিমা কাৰণে জোনটো ইমান উজ্জ্বলকৈ দেখিছা। তোমালোকক যেনেকৈ আজি সাধু শুনাই আছো, এসময়ত তোমাৰ দেউতাকো পূৰ্ণিমাৰ জোনৰ পোহৰত সাধু শুনাইছিলো, আৰু দেউতাৰাই সাধু শুনি শুনি টোপনি গৈছিল। বাৰু আচ্ছা, তোমালোকে কোৱাচোন পূৰ্ণিমা কেনেকৈ হয়? আইতা মোৰ মতে জোনটোত যাদুৰ পৰি আছে। পৰীৰ যেতিয়া মনটো ভাল লাগি থাকে তেতিয়া জোনটো জিলিকি থাকে আইতা। নহয় নহয়, পূৰ্ণিমা এনেকৈ নহয়। বাৰু ভিডিঅ'টো চাই থকা বোপা মাহঁতে যদি জনা পূৰ্ণিমা কেনেকৈ হয়, কমেণ্টত লিখিবচোন। নাতিকেইটাই নাজানে কেনেকৈ পূৰ্ণিমা হয়। বাৰু আইতা, চোৱাচোন জোনটোলৈ। জোনবাইৰ দেশলৈ যাব পৰা হলে মোৰ যে কিমান ইচ্ছা। আইতা জোনবাইৰ দেশলৈ যাব পৰা নেযায় নেকি বাৰু? আইতা আমি জোনবাইলৈ যাব নোৱাৰো, কিন্তু জোনবাইক তলত লৈ আহিব নোৱাৰি নেকি? আইতা দেউতাক কৈ হলেও কিবা এটা কৰক না, জোনবাইক এবাৰ তলত লৈ আহক না। কি হ'ব তোমালোকৰ কাৰণে? তোমালোকক সাধু শুনাব আহিছো, এতিয়া হেনো জোনবাইকহে আনি দিব লাগে বোলে। এসময়ত তোমাৰ নিচিনাই ৰজাৰ ল'ৰা এটাই জেদ ধৰিছিল যে তাক হেনো জোনবাইক আনি দিব লাগে। আইতা ৰজাই আনি দিলেনে তাক জোনটো? আইতা ভালকৈ কোৱাচোন, ৰজাৰ ল'ৰায়ে জোনটো বাৰু কিয় বিচাৰিছিল? তেনেহলে শুনা আজিৰ সাধু, জোনবাই দেশৰ সাধু। আইতা মজা লাগিব। জোনবাই দেশৰ সাধু। আজিৰ সাধু মুস্তফা চৌধুৰীৰ জোনবাই দেশৰ সাধু। ৰংপুৰ নামেৰে এখন দেশত এজন ৰজা আছিল। ৰজাজন বৰ খঙাল আছিল। যদিও ৰজা বহুত খঙাল আছিল, নিজৰ পুত্ৰক বহুত মৰম কৰিছিল। ৰাজকুমাৰে কাৰো সৈতে বেছি কথা বতৰা কোৱা নাছিল, আৰু সি দেউতাক মাকক একো বস্তুৱে খোজা নাছিল। সি বেছিভাগ সময় অকলে থাকিছিল। গধূলি হলে গছৰ তলত বহি জোনটোলৈ চাই থাকিছিল। সি কিবা কৈও থাকে জোনটোৰ ফালে চাই। ৰজাই ৰাজকুমাৰক বহুত মৰম কৰিছিল। ৰাজকুমাৰৰ জন্মদিন আহিলে ৰজাই কয়, তুমি ৰজাৰ পুত্ৰ, আজিলৈকে তুমি মোৰ পৰা একোৱেই বিচৰা নাই। আজি তোমাৰ জন্মদিন, তোমাক কি লাগে কোৱা, তোমাক যি লাগে মই তাকেই আনি দিব পাৰো। ৰজাই ভাবিছিল ৰাজকুমাৰে এইবাৰো ৰজাৰ পৰা একো নিবিচাৰিব, কিন্তু ৰাজকুমাৰে ৰজাক ক'লে, দেউতা আজিলৈকে মই তোমাৰ পৰা একোৱেই বিচৰা নাই জন্মদিনত, কিন্তু মই আজি আপোনাক এটা বস্তু বিচাৰিম, আপুনি মোক আনি দিব পাৰিবনে?
ৰজাই উত্তৰ দিলে, নিশ্চয় মোৰ পুত্ৰ, তুমি মোৰ পৰা আজিলৈকে একোৱেই বস্তু বিচৰা নাই, আৰু তুমি এজন ৰজাৰ পুত্ৰ, এখন দেশৰ ৰাজকুমাৰ। তুমি যি বিচৰা মই তাকেই আনি দিম। কোৱা, তোমাক কি লাগে? দেউতা, ইয়াত নকওঁ, বাহিৰলৈ আহাচোন, বাহিৰত কম। ৰাজকুমাৰৰ কথা শুনি ৰজাই পিছে পিছে গ'ল। ৰজাই ভাবিছে ৰাজকুমাৰে সাধাৰণ বস্তু এটা সুধিব, কিন্তু ৰাজকুমাৰৰ কথা শুনি ৰজা হতবাক হৈ গ'ল। দেউতা, মোক জোনবাইটো লাগে। দেউতা, আজিলৈকে মই আপোনাৰ পৰা একোৱেই বিচৰা নাই। মই আজি জোনবাইটো বিচাৰিছো, মোক আনি দিব পাৰিবানে? আপুনি কৈছে আপুনি এখন দেশৰ ৰজা, মোৰ বিশ্বাস আপুনি নিশ্চয় পাৰিব। মোক দিবনে দেউতা? ৰাজকুমাৰৰ কথা শুনি ৰজা বিপাঙত পৰিল, কিয়নো ৰজাই প্ৰতিশ্ৰুতি দিছিল যে ৰাজকুমাৰে যি বিচাৰে সেয়াই আনি দিব। মই যদি আজি মোৰ পুত্ৰই বিচৰা বস্তুটো আনি দিব নোৱাৰো, মই তেওঁৰ চকুত এজন মিছলীয়া ৰজা হৈ পৰিম। মই আনি দিবই লাগিব। দেউতা, কি হ'ল? একো নকলেচোন। শুনা মোৰ পুত্ৰ, তুমি মোক 2 দিন সময় দিয়া, মই তোমাক যোনটো আনি দিম। হ'ব দেউতা, মই অপেক্ষা কৰিম। ৰাজকুমাৰে এইখিনি কৈ ফূৰ্তিৰে ৰাজমহলৰ ভিতৰলৈ সোমাই গ'ল। ৰাজকুমাৰৰ ফূৰ্তি দেখি ৰজাই ভাবিলে, সৰুৰে পৰা মই মোৰ পুত্ৰৰ মুখত এটা হাঁহি দেখা নাছিলো। আজি মই যোনটো আনি দিম বুলি কোৱাত মোৰ পুত্ৰৰ মুখত হাঁহি বিৰিঙিছে। যেনেকৈ নহলেও মই যোনটো আনি দিবই লাগিব, নহলে মোৰ পুত্ৰৰ আগত ৰজা হোৱাৰ যোগ্যই নাথাকিব। ৰাতিপুৱাই ৰজাই মন্ত্ৰীক আদেশ দিলে যে গাঁৱৰ সকলোৱে মিলি জোনটো আনি ৰাজকুমাৰক জন্মদিনৰ উপহাৰ হিচাপে দিব লাগে। আৰু ৰজাৰ আদেশ মতে মন্ত্ৰীয়ে গাঁৱত যায় সকলোকে ক'লে। গাঁৱৰ মানুহে ভাবিছে মন্ত্ৰীৰ নিশ্চয় কিবা ভুল হৈছে, জোনটোনো কোনোবাই আনি দিব পাৰিবনে? সেই বুলি ভাবি গাঁৱৰ মানুহে ৰাজকুমাৰলৈ ফল মূল, কিতাপ, কাপোৰ কানি আদি উপহাৰ হিচাপে নিবলৈ ধৰিলে। কিন্তু ৰাজকুমাৰে এইবোৰ উপহাৰ দেখি খঙতে ৰাজমহলৰ পৰা ওলাই গৈ গছ এডালৰ তলত দুখ মনেৰে বহি থাকিল। ৰাজকুমাৰৰ মনত দুখ লগা দেখি ৰজাৰ খং উঠি গ'ল। যোনে যোনে ৰাজকুমাৰলৈ ফল মূল, কিতাপ, কাপোৰ কানি উপহাৰ হিচাপলৈ আনিছিল সকলোকে শাস্তি দিবলৈ মন্ত্ৰীক আদেশ দিলে। ৰজাৰ আদেশ মতে সকলোকে শাস্তি দিবলৈ ধৰিলে। কাৰোবাক প্ৰকাণ্ড এটা শিল দাঙি থাকিবলৈ দিলে, আৰু কাৰোবাক উল্টা কৰি ৰছীৰে বান্ধি থলে, কাৰোবাক আকৌ শিলৰ ভাৰ এখন কান্ধত লৈ থাকিবলৈ দিলে। ৰজাৰ চকুত পৰিল যে গাঁৱৰ সকলোবোৰে উপহাৰ লৈ অহা নাই, এজন বাকী আছে। যদু নামৰ মানুহজনে উপহাৰ লৈ অহা নাই। সেই দেখি ৰজাই আদেশ দিলে যে অহাকালিৰ ভিতৰত যদি যদুৱে যোনটো আনি দিব নোৱাৰে তাক মৃত্যুদণ্ড দিয়া হ'ব। মন্ত্ৰীয়ে চিপাহী লগত লৈ গৈ যদুৰ ঘৰ পালেগৈ। মন্ত্ৰীয়ে গৈ দেখিলে যে যদুৱে কাঠিত মন মাৰি বহি আছে। মন্ত্ৰীয়ে যদুক ক'লে, ঐ যদু, ৰাজকুমাৰলৈ সকলোৱে উপহাৰ নিছে, তই কিয় নিয়া নাই? উপহাৰ নিয়া সকলোকে ৰজাই শাস্তি দিছে। ৰজাই যিটো উপহাৰ বিচাৰিছিল সেইটো কোনেও নিয়া নাই, সেইবাবে সকলোকে শাস্তি দিছে। এতিয়া তইয়ে একমাত্ৰ বাকী আছ। সেইবাবে কব আহিছো, অহাকালিলৈ তই ৰাজকুমাৰলৈ যোনটো উপহাৰ হিচাপে নিব লাগিব, নহলে তোক মৃত্যুদণ্ড দিয়া হ'ব যদি যোনটো লৈ নোযোৱা। মন্ত্ৰীৰ কথা শুনি যদু হতাশ হৈ কান্দি কান্দি ভৰিত ধৰি ক'লে, মহাশয়, মোৰ ঘৈণী বিচনাত বেমাৰ হৈ পৰি আছে। আপুনি যদি বিশ্বাস নকৰে ভিতৰলৈ গৈ চাই আহক। সেইবাবে মই ৰজাৰ ওচৰলৈ যাব পৰা নাই। তাইক
এৰি থৈ মই কেনেকৈ যাওঁ বাৰু? আৰু গাঁৱৰ কোনেও জন্তু আনি দিব পৰা নাই, মইনো কেনেকৈ আনি দিম? যদুৰ কথা শুনি মন্ত্ৰীয়ে কলে, মই তোমাক ৰজাৰ কথানিহে কব আহিছো। তুমি জোন আনি দিয়া নিদিয়া সেইটো তোমাৰ কথা। জোন আনি দিলে জীৱন পাবা, নহলে তোমাক মৃত্যুদণ্ড দিব। এতিয়া আমি যাওঁ। যদু বৰ বিপাঙত পৰিল। এইফালে ঘৈণীয়েকে বেমাৰ হৈ বিচনাত পৰি আছে আৰু ৰজাই এইফালে ৰাজকুমাৰৰ বাবে জোনটো লৈ যাব দিছে। যদুই এইবোৰ কথা ভাবি দুখ মনেৰে ঘৰৰ পৰা ওলাই গল। গৈ গৈ এখন নদীৰ ওচৰ পালে। নদীৰ পাৰতে বহি যদুই কান্দিবলৈ ধৰিলে। মই বাৰু এতিয়া কি কৰো? ৰজাক যদি জন্তু নিদিব নোৱাৰো, এনেও মৃত্যুদণ্ড দিব। মই মৰিলে মোৰ মাইকীজনীৰ কি হব? কোনে চোৱা চিতা কৰিব? দৰৱ পাতি কোনে আনি দিব? যি হয় হব। ৰজাৰ হাতত শাস্তি খাই মৰাতকৈ মই নৈত জাপ দিয়ে মৰো। তেনেতে যদু পানীত জঁপিয়াব ওলাওতে পানীৰ পৰা জলপৰী এটা ওলাই আহি কলে, যদু, তোমাৰ কি হৈছে? তুমি পানীত কিয় জঁপিয়াবলৈ ওলাইছা? যদুৱে আচৰিত হৈ ভয় খাই কলে, তুমি কোন? ভূত নে মানুহ? জলপৰীয়ে উত্তৰ দিলে, মই কোনো ভূত বা মানুহ নহয়। মই জলপৰী। মই এই নদীখনতে থাকো। তোমাৰ কি হৈছে কোৱা, মই তোমাক সহায় কৰিম। যদুৱে জলপৰীক সকলো কথা ভাঙি পাতি কলে। জলপৰীয়ে যদুৰ কথা শুনি যদুক কলে, তুমি নিশ্চিন্ত মনে ঘৰলৈ যোৱা। যি কৰিব লাগে মই কৰিম। তোমাৰ বেমাৰী মাইকীজনীক তুমি শুশ্ৰূষা কৰা। তুমি মোৰ ওপৰত বিশ্বাস ৰখা। তুমি অহাকালি তুমি এটা কাম কৰিবা। ৰাজকুমাৰলৈ সৰু উপহাৰ এটা তুমি লৈ যাবা। সেই উপহাৰটো দেখি ৰাজকুমাৰে সন্তুষ্ট হব। জোন আৰু কেতিয়াও নিবিচাৰে। এয়া কেনেকৈ সম্ভৱ? তুমি মোৰ ওপৰত বিশ্বাস ৰখা। মই যি কৈছো তাকেই কৰা। জলপৰীৰ কথা শুনি যদু হাঁহি মুখে ঘৰলৈ গল। আনদিনাখনৰ দৰে ৰাজকুমাৰ দুখ মনেৰে গছডালৰ তলত বহি আছিল। ঠিক সেই সময়ত তাত জলপৰী আবিৰ্ভাৱ হল। ৰাজকুমাৰ, তুমি ইয়াত কিয় মন মাৰি বহি আছা? আৰু উপহাৰৰ নামত জন্তু বিচাৰি গাঁৱৰ মানুহবিলাকক কিয় হাৰাশাস্তি কৰিছা? ৰাজকুমাৰ আচৰিত হৈ কলে, তুমি কোন আৰু হঠাতে ইয়াত কেনেকৈ আহিলা? মই জলপৰী। তোমাৰ একো অনিষ্ট নকৰো। তুমি চিন্তা নকৰিবা, ভয় নাখাবা। তুমি কোৱা, তোমাক কি লাগে? মোক জন্তু লাগে। চোৱাচোন কি উজ্জ্বলকৈ জ্বলি আছে। ওচৰলৈ লৈ আহিলে আৰু যে কিমান ভাল লাগিব। তুমি মোৰ লগত যাবানে জোন বা দেশলৈ? আৰু যদি তোমাৰ ভাল লাগে, জোনটো তুমি তোমাৰ লগতে লৈ আহিব পাৰিবা। কি? সঁচাই কৈছা তুমি? যাবানে তুমি মোৰ লগত? নিশ্চয় যাম। ব'লা তেনেহলে আমি এতিয়াই যাওঁ জোনবাৰ দেশলৈ। জলপৰীয়ে ৰাজকুমাৰক জোনবাই দেশলৈ লৈ গল। ৰাজকুমাৰে তাত গৈ দেখা পালে যে জোনবাইত আগৰে পৰা কিছুমান পৰিয়ে বাস কৰি আছে। পৰিবোৰ দেখি ৰাজকুমাৰ আচৰিত হল। ৰাজকুমাৰ আৰু জলপৰীক দেখি পৰিবোৰে জোনটোলৈ স্বাগতম জনালে। আমাৰ জোনলৈ আপোনালোকক স্বাগতম জনাইছো। কি কাৰণত বা আপোনালোক আহিব লগা হ'ল কোৱাকচোন? আমি কিন্তু তোমালোকৰ পৃথিৱীখন ইয়াৰ পৰাই চাই থাকো। খুব ধুনীয়া লাগে দেই। জলপৰীয়ে পৰীসকলক ধন্যবাদ দি ৰাজকুমাৰক কলে, ৰাজকুমাৰ কোৱা। মই আপোনালোকৰ চন্দ্ৰটো নিবলৈ আহিছো। আপোনালোকৰ চন্দ্ৰটো পৃথিৱীৰ পৰা চাই কিমান যে ধুনীয়া লাগে। আপোনালোকে মোক চন্দ্ৰটো লৈ যাব দিবনে? ৰাজকুমাৰৰ কথা শুনি পৰিবিলাক হতাশ হৈ উত্তৰ দিলে, কি? আমাৰ চন্দ্ৰটো লৈ গলে আমি ক'ত থাকিম বাৰু? ৰাজকুমাৰ, তুমি যদি চন্দ্ৰটো লৈ যোৱা আমাৰ কি হব বাৰু? আমাৰ ল'ৰা ছোৱালীবোৰ ক'ত থাকিব বাৰু? ইয়াৰ পৰা চাইতো পৃথিৱীখনো সুন্দৰ দেখি, কিন্তু আমিতো পৃথিৱীখন বিচৰা নাই কোনোদিনে। ৰাজকুমাৰ, তেনেকুৱা নকৰিবা। আমিবোৰ ক'ত যাম বাৰু? পৰিবিলাকৰ কান্দোন দেখি ৰাজকুমাৰে ভাবিলে, হয়তো মই যদি চন্দ্ৰটো ইয়াৰ পৰা লৈ যাওঁ, পৰিবিলাক ক'ত থাকিব? আৰু ইয়াৰ পৰাতো পৃথিৱীখন চাই ভাল লাগে।
ইহঁতেতো পৃথিৱীখন কোনোদিনেই বিচৰা নাই। মই ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰো এজন ৰজাৰ ল'ৰা হৈ? নাই নাই, মোক এই চন্দ্ৰ নেলাগে। মোক ক্ষমা কৰি দিবা, মোৰ বহু ডাঙৰ ভুল হ'ল। মই ভবাই নাছিলো চন্দ্ৰটো যে ইমান ডাঙৰ। পৃথিৱীৰ পৰা দেখোন চন্দ্ৰটো এটা ফুটবলৰ সমান। সেই দেখি মই ভাবিছিলো চন্দ্ৰটো মই লৈ আহি ধুনীয়াকৈ সজাই থম। কিন্তু মই ইয়াত আহি দেখিলো যে ইয়াতো কোনোবাই বাস কৰি আছে। নাই নাই, মোক মাফ কৰি দিব, মোৰ ভুল হ'ল। মোক আৰু চন্দ্ৰটো নেলাগে। আপোনালোকে মোক ক্ষমা কৰি দিয়া। মই চন্দ্ৰটো বিচাৰি গাঁৱৰ মানুহবিলাককো বহুত হাৰাশাস্তি কৰিলো। মই ইয়াৰ পৰা গৈয়ে সকলোৰে আগত ক্ষমা খুজিম। এই বুলি কৈ ৰাজকুমাৰে জলপৰীৰ লগত নিজৰ পৃথিৱীলৈ উভতি আহিল আৰু ৰজাৰ আগত সকলো কথা ভাঙি পাতি কৈ ৰাজকুমাৰে ৰজাৰ আগত ক্ষমা বিচাৰিলে আৰু ৰজায়ো নিজৰ পুত্ৰক ক্ষমা কৰি দিলে। পিছে কোৱাচোন মোৰ নাতিহঁত, জোনবাই দেশৰ সাধুটো শুনি কেনে পালা? আইতা মজা লাগিছে, মই নিজেই যোৱা যেন পালো। আইতা, অহাকালিলৈও কিন্তু এনেকুৱা এটা সাধু ক'ব লাগিব। বহুত ভাল লাগিল দেই। কম যদিহে ভিডিঅ'টো চাই থকা বোপা মাহঁতে চেনেলটো ছাবস্ক্ৰাইব কৰে, তেনেহ'লে অহাকালিলৈও এটা ধুনীয়া সাধু কম।